নমস্কাৰ, মই নিৰ্মল। ধৰ্ম, বিশ্বাস, অন্ধবিশ্বাস, বিজ্ঞান আৰু আধ্যাত্মিকতাৰ ওপৰত মোৰ এক ব্যক্তিগত মতামত বা দৃষ্টিভংগী শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। ধৰ্ম, আমি সকলোৱে জানো ধৰ্মৰ উৎপত্তিৰ বিষয়ে। ধৰ্ম আৰম্ভ হৈছিল যেতিয়া আদিম মানৱে ভয়তে যেতিয়া কাৰোবাক উপাসনা কৰিছিল, যেতিয়া প্ৰাকৃতিক পৰিঘটনাবোৰ ঘটিছিল, যেনেকৈ বিজুলী ঢেৰেকনি হওক, ধুমুহা, বতাহ, বানপানী, এই ধৰণৰ ঘটনাবোৰ যেতিয়া ঘটিছিল, ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোবা নেদেখা শক্তিক যি প্ৰাৰ্থনা বা স্তুতি কৰিছিল, তেনেকৈ ভয়তে ধৰ্মৰ উৎপত্তি হোৱা বুলি আমি জানিব পাৰোঁ। আৰু আনহাতে ধৰ্ম আন এক সূত্ৰৰ মতে যেতিয়া মানুহবোৰ সংগঠিত হৈছিল, এটা এটা গ্ৰুপত বাস কৰিছিল আৰু পৰিয়ালৰ নিচিনা থাকিবলৈ লৈছিল, সেই পৰিয়ালবোৰৰ মাজত যেতিয়া সম্বন্ধ স্থাপন ঘটিছিল, দায়িত্ববোধ, মৰম, এই ধৰণৰ ভালপোৱা, এই ধৰণৰ কথাবোৰ যেতিয়া আৰম্ভ হৈছিল, তেতিয়া ধৰ্ম বা কোনোবা নেতৃত্বই কোনোবা তেনেধৰণৰ কোনো ব্যক্তিয়ে হয়তো বান্ধোনৰ মাজত ৰাখিবৰ কাৰণে নিৰ্দিষ্ট কিছুমান নিয়ম নীতি বান্ধি দিছিল। আৰু সেয়াই ধৰ্ম আচলতে ধৰ্ম বুলি ক'লে ডিউটিয়ে বুজোঁ। গতিকে ডিউটি, যাৰ যি ডিউটি, মানুহ হিচাপে মানুহ হোৱাৰ যি ধৰ্ম, মানৱতা বা মানৱ ধৰ্ম, সেই ধৰণৰ কথাবোৰ আৰম্ভণি হৈছিল ধৰ্মৰ প্ৰথম কালছোৱাত। তেনেকৈ ধৰ্ম আহি আজিৰ ধৰ্ম পাইছিল। আৰু বিশ্বত আজি বহু ধৰ্ম আছে। বহু ধৰ্ম নিজৰ ইচ্ছামতে, নিজৰ মনৰ নিৰ্বাচন মতে বা নিজৰ পৰিয়ালৰ বা যি বংশগতভাৱে কিছুমানৰ যি ধৰ্ম, সেই ধৰ্ম তেনেকৈ বহু মানুহে বহু ধৰ্ম পালন কৰি অহা দেখা যায়। কিন্তু ধৰ্ম বুলি ক'লে আমি মূলতে নৈতিকতাৰ কথা বুজোঁ, নৈতিক আচৰণ শুদ্ধ হোৱা বুজোঁ বা মূল্যবোধৰ কথা, ধৰ্মীয় কথাত বা ধাৰ্মিক মানুহৰ ক্ষেত্ৰত আমি বুজোঁ। গতিকে ধৰ্মৰ বিষয়ে আমি তেনেকৈ বুজোঁ। কিন্তু ধৰ্মৰ পিছত যেতিয়া কোনো ধাৰ্মিক বা কোনো ধৰ্মগুৰুৱে বা কোনো ৰাজনৈতিক উদ্দেশ্যত যেতিয়া নিৰ্দিষ্ট মানুহখিনিক ভয় খুৱাই বা নিজৰ অজ্ঞানতাৰ কাৰণতে হওক, কিছুমান অযুক্তিকৰ কথাত ভবাই বা অযুক্তিকৰ কথা কিছুমান কৰ্মকাণ্ডত ব্যস্ত ৰাখে, তেনেধৰণৰ কাণ্ডবিলাকত কিন্তু এই অন্ধভক্তৰে কুসংস্কাৰ কিছুমান বিয়পে। তেনেকৈ কুসংস্কাৰবোৰ মানুহৰ মাজলৈ আহিছিল, সমাজৰ মাজলৈ আহিছিল। গতিকে আমাৰ ভাৰতবৰ্ষতে আমি দেখোঁ যে কুসংস্কাৰ এসময়ত সতীদাহ প্ৰথাৰ নিচিনা কুসংস্কাৰ আছিল, যে কাৰোবাৰ গিৰিয়েক ঢুকালে লগত পত্নীও জীৱনতে চিতাত জ্বলি গৈছিল বা স্বইচ্ছাই চিতাত উঠিছিল, নিজৰ দেহত্যাগ কৰিছিল। গতিকে আমাৰ বিশিষ্ট চিন্তাবিদসকল, তেখেতসকল যেনে ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, এনেধৰণৰ মানুহবোৰৰ যেতিয়া আৱিৰ্ভাৱ ঘটিল, তেওঁলোকে এই কুসংস্কাৰৰ বিৰোধ কৰিছিল আৰু মানুহক এই কুসংস্কাৰৰ পৰা মুক্ত কৰিছিল। গতিকে এই ধৰণৰ কথা যেতিয়া অজ্ঞানতা থাকে আৰু ভয় বেছি থাকে, তেতিয়াহ'লে কি হয়, কুসংস্কাৰ বা মানুহ অন্ধবিশ্বাসৰ ফালে যাব পাৰে। তাৰপিছত বিজ্ঞান আহিল। বিজ্ঞানৰ যুগত আমি দেখিলোঁ যে বিজ্ঞানে ন পৰীক্ষা কৰিলে আৰু নতুন নতুন কথাৰ বিশেষকৈ আমাক আধুনিক সমাজক যি বিজ্ঞানে নতুন নতুন সঁজুলি প্ৰদান কৰিলে, সঁজুলি আৱিষ্কাৰ কৰিলে, যাৰ ফলত আজিৰ আধুনিক সমাজৰ মানুহৰ কাৰণে জীৱন যিমান উপভোগ্যৰ কাৰণে সহজ হৈ গৈছে বা জীৱনত সকলো বস্তুৱে যেন আমি বিচাৰি পাইছোঁ, কিন্তু সেই মহান বৈজ্ঞানিকসকলৰ চিন্তা চৰ্চাৰ ফলতহে এই কথাবোৰ হৈছিল। আৰু সেই বৈজ্ঞানিক দৃষ্টিভংগীৰে যেতিয়া কথাবোৰ চোৱা হৈছিল, বৈজ্ঞানিক দৃষ্টিভংগীৰে চোৱাৰ পিছত এই কুসংস্কাৰবোৰ কিন্তু ৰোধ হৈছিল। ভাৰতবৰ্ষত বুলি নহয়, পৃথিৱীৰ সকলো চুকতে এই কুসংস্কাৰবোৰ কিছু কিছু পৰিমাণে কমি আহিছিল আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে চোৱাৰ এক যাত্ৰা আৰম্ভ হৈছিল। আৰু প্ৰথম অৱস্থাটো যেনে কপাৰ্নিকাছ, গেলিলিওৱে যেতিয়া এই পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে বুলি কৈছিলে,
তেতিয়াতো তেওঁক শাস্তিয়ে প্ৰদান কৰিছিল, গতিকে কিন্তু তেখেতৰ কথা মানি ল'বলৈ বাধ্য হৈছিল। গতিকে প্ৰথম অৱস্থাত সকলো ঠাইতে এই কুসংস্কাৰ বা অজ্ঞানতাৰ ফলত যেতিয়া মানুহৰ উইজডম নাছিল, জ্ঞান নাছিল, তেতিয়া মানুহে বিশ্বাস কৰি লৈছিল। আৰু এজন মুখিয়াল বা কোনোবা তেনে নেতৃত্ব লোৱা মানুহে যেতিয়া ভয় খুৱাই কোনো দেৱ দেৱতাৰ কথা ক'ব বা কোনো দেৱ দেৱীয়ে ৰোষত পৰাৰ কথা ক'ব বা ভয় খুৱাব তেনে, গতিকে সেই ভয়তে মানুহবোৰে, সাধাৰণ মানুহে যিকোনো কাম কৰিবৰ কাৰণে বাধ্য হৈছিল। কাৰণ সাধাৰণ মানুহবোৰৰ একটো ভাবিবলৈ হয়তো সময়, সুযোগ, সুবিধা নাথাকে, আনহাতে হয়তো সেই জ্ঞান হয়তো সকলো মানুহৰ হাতত নাথাকিব পাৰে। গতিকে কোনোবাই কিবা কৈ দিছে সেই কথাটোকে মানি লৈছিলে, অন্ধভাৱে বিশ্বাস কৰিছিলে। গতিকে ধৰ্মত বিশ্বাস বা আস্থা থাকিবই, কিন্তু সেই আস্থা বা বিশ্বাস যেতিয়া অন্ধবিশ্বাস হৈ যায়, মানে অন্ধভাৱে আমি বিশ্বাস কৰোঁ, সেইটোৱে হ'ল অন্ধবিশ্বাস বা তেনেকৈ কুসংস্কাৰ আহে। আৰু ধৰ্মই আমাক কি কৰে, ধৰ্মৰ কাৰণে আমি আমাৰ সভ্যতা, সংস্কৃতি, ধৰ্মীয় কথাৰ লগত সাঙুৰ খাই থাকে। আৰু আমি যদি আজি ৫,০০০ বছৰ আগত আমাৰ সনাতন সভ্যতা সংস্কৃতিৰ কথা কওঁ, সেই সভ্যতা সংস্কৃতিৰ কালচোৱাত, আদিছোৱাত কি হৈছিল, কেনেকৈ আজিৰ অৱস্থাত আজিৰ সনাতনী সভ্যতা সংস্কৃতি কি পৰ্যায়ত আছে, গতিকে এই ধৰ্মীয় কথাবোৰে কিন্তু ধাৰ্মিক এই দিশটোৰে কিন্তু এই সভ্যতা বা এই সংস্কৃতি, যেনেকৈ গ্ৰীকৰ সংস্কৃতি আছে, বিভিন্ন দেশৰ, বিভিন্ন পৃথিৱীৰ যিমান চুকত মানুহ আছে, বিভিন্ন ঠাইৰ মানুহবোৰৰ ধৰ্মীয় সভ্যতাৰে সভ্য হৈ আৰু এক সংস্কৃতি দাঙি ধৰে। গতিকে ধৰ্মই সংস্কৃতিৰো বাহক। গতিকে ধৰ্ম আৰু আমি অন্ধবিশ্বাসৰ কথা পাতিলোঁ, বিজ্ঞানৰ কথা পাতিলোঁ। বিজ্ঞানে আমাৰ জীৱন সহজ কৰি পেলাইছে ন চিন্তাই। আৰু বিজ্ঞানে কিন্তু বিশ্বাসত বা কোনো আস্থাৰ ওপৰত ভিত্তি কৰি নচলে। বিজ্ঞানৰ কথা হ'ল এভিডেন্স লাগিব, লজিক লাগিব, আৰু পৰীক্ষাগাৰত পৰীক্ষা কৰিব লাগিব। আৰু বিজ্ঞানৰ কথাবোৰ হ'ল আজি যদি কিবা এটা কথা প্ৰমাণিত হ'ল আৰু অহাকালিলৈ যদি সেই কথাটো ভুল প্ৰমাণিত হয়, তেতিয়াহ'লে আজিৰ কথাটো নাথাকে, অহাকালিৰ কথাটোৱে বিজ্ঞানে বা বৈজ্ঞানিক দৃষ্টিভংগীৰে সকলোৱে মানিবলৈ বাধ্য হ'ব। কিন্তু ধৰ্মৰ ক্ষেত্ৰত তেনেকুৱা নহয়। ধৰ্মৰ পুৰণিকলীয়া কিছু পৰম্পৰা থাকে, সেইবোৰ কথাত কিন্তু আমি অকণমান আখুৱা দেখোঁ যে সেইবোৰ কথা সলনি কৰিবলৈ অনুমতি ধৰ্মই নিদিয়ে। কিন্তু যদি বৈজ্ঞানিক দৃষ্টিভংগীৰে চাওঁ, ধৰক আজি ৫০ বছৰ বা ১০০ বছৰ আগৰ যিখন সমাজ, আজিৰ সমাজৰ লগত তাৰ পাৰ্থক্য থাকিব। গতিকে আজিৰ সমাজত ৫০ বছৰ বা ১০০ বছৰ আগত এজন মানুহে যেনেকুৱা ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈছিল, আজি ধৰক তেনেধৰণৰ সমস্যা নাথাকিব পাৰে। বৈজ্ঞানিক দৃষ্টিভংগীৰে চাব জানিব লাগিব। যেনে বহুত কথা আগতে মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰতে বিভিন্ন বেমাৰ, সৰু সৰু বেমাৰবোৰ বহুত ডাঙৰ বেমাৰ হৈ আছিলে, ডাঙৰ বেমাৰৰ নিচিনা হৈছিল, সেইবোৰ বেমাৰত মানুহ ঢুকাইছিল। আজি ধৰক তেনেধৰণৰ বেমাৰৰ ট্ৰিটমেণ্ট, চিকিৎসা খুব সহজে কৰিব পৰা যায়। গতিকে এই ধৰণৰ কথাবোৰ বিজ্ঞানে যেতিয়া মানুহৰ জীৱনটো অকণমান সহজ কৰি দিলে বা মানুহে অকণমান মুকলিমূৰীয়াকৈ অকণ সুসভ্য হ'বলৈ শিকিলে, এয়া কিন্তু বিজ্ঞানৰ অৱদান। আৰু আমি বিজ্ঞানৰ এই কথাখিনিক কিন্তু আমি স্বীকাৰ কৰিবই লাগিব। বিজ্ঞানৰ পিছত আমি কথা পাতিব পাৰোঁ আধ্যাত্মিকতাৰ কথা। আধ্যাত্মিকতাইটো আচলতে শেষ কথা। আধ্যাত্মিকতাৰ কথা আচলতে শুদ্ধ ধৰ্মই হ'ল আধ্যাত্মিকতা। আধ্যাত্মিকতা, বিজ্ঞান বিশেষ একো নহয়। আমি বেলেগ বেলেগ নামেৰে মাতিব পাৰোঁ। আমি আমাৰ বিজ্ঞান এক শাখা আচলতে আধ্যাত্মিকতাৰ। গতিকে আধ্যাত্মিকতাতে সকলো কথা সোমাই থাকে। আৰু ধৰ্মৰ পিছত যি দৰ্শনৰ আৰম্ভ হৈছিল, ভাৰতবৰ্ষতে হওক বা বিশ্বৰ প্ৰতিটো চুকত কোণত যি দৰ্শন আৰম্ভ হৈছিল, সেই দৰ্শনে কিন্তু দৰ্শন বা দাৰ্শনিকৰ কিন্তু মূল চিন্তা আছিল বৈজ্ঞানিক দৃষ্টিভংগীৰ। দাৰ্শনিক মানুহে কিন্তু খুব আস্থা বিশ্বাসৰ ওপৰত কথা নাপাতে, তেওঁলোকে অনুভৱৰ কথা ক'ব, তেওঁলোকে বৈজ্ঞানিক দৃষ্টিভংগীৰ কথাই কয়। কাৰণ তেওঁলোকৰ মেইন কথা হ'ল দাৰ্শনিক এজনৰ মেইন কথা হ'ল সত্যক প্ৰতিষ্ঠা কৰা, মানে সত্যক উদ্ঘাটন কৰা বা সত্যক জনা। প্ৰথমতে নিজক জনা, যি ছেল্ফ ৰিয়েলাইজেশ্যনৰ কথা কয় দাৰ্শনিকে, সেই সত্যক জনাৰ পিছত দাৰ্শনিকে কিন্তু সত্যক জীৱনত প্ৰতিষ্ঠা কৰাৰ কথা কয়। আৰু আমাৰ প্ৰয়োজনীয় কথাই হ'ল যে আমাক জ্ঞান, শান্তি, দৰ্শন, এই তিনিটা বস্তু আমাক খুব দৰকাৰ। কাৰোবাৰ যদি জ্ঞান থাকে, সেই জ্ঞানেৰে জীৱন তেওঁ
পোহৰাই তুলিব পাৰে। আৰু জ্ঞান নহ'লে এই ধৰ্মৰ কথাই ক'লোঁ যে ধৰ্মত অকল আস্থা বিশ্বাস ৰাখিয়ে অন্ধবিশ্বাসী হৈ আমি কুসংস্কাৰত লিপ্ত হ'লে আমাৰ জীৱন আন্ধাৰৰ ফালে যাব। গতিকে পোহৰৰ ফালে আহিবলৈ আমাক জ্ঞান লাগিব, অজ্ঞানতা আঁতৰিবলৈ আমাক জ্ঞান লাগিব। গতিকে জ্ঞান হ'লে শান্তি আহিব। যেতিয়া আমি ভাল বেয়াৰ বিচাৰ কৰিব পাৰিম, আমি ধুনীয়াকৈ থাকিব পাৰিম, কাকো অসুবিধাত নেপালোঁ। আৰু ধৰ্ম বুলি ক'লে যিটো কয় যে ধৰ্ম হ'ল নৈতিক কথা, যে কাৰো অহিত চিন্তা নকৰোঁ, জীৱ হত্যা নকৰোঁ, মিছা কথা নাপাতোঁ, সত্যৰ আচৰণ কৰিম। গতিকে এই কথাবোৰেই হ'ল ধৰ্মৰ কথা। গতিকে সেই ধৰ্মত থকা মানুহজন আৰু সেই ধৰ্মৰ পৰা যেতিয়া মানুহে সত্যৰ ফালে আগবাঢ়িব, সত্যক জানিব বিচাৰিব, নিজৰ ৰুটছ বা মোৰ নিজৰ মই কোন, হু এম আই, দৰ্শনৰ মূল প্ৰশ্ন এইটোৱে যে মই কোন হয়, মই কোন আৰু মোৰ অস্তিত্ব কি, এই বিশ্ব ব্ৰহ্মাণ্ড কি, এই ধৰণৰ কথাবোৰ দৰ্শনত থাকে। গতিকে দৰ্শনে সত্যক আনি কিন্তু জীৱনতহে প্ৰতিষ্ঠা কৰে, তাত কোনো খুব বেছি কল্পনাৰ ৰাজ্যত নাথাকে। ধৰ্ম হয়তো কল্পনাৰ ৰাজ্যত থাকিব পাৰে, ধৰ্ম হয়তো ভাৱ চিন্তা ভাৱবাদী হ'ব পাৰে, কল্পনা কৰিব পাৰে কোনো দেৱতাক হেৰি কৰোঁতে, স্তুতি প্ৰাৰ্থনা কৰোঁতে দেৱ বা দেৱীৰ দেৱতাই আহি তেওঁক কিবা প্ৰদান কৰিব, পুৰস্কাৰ দিব, এনেধৰণৰ কথা থাকিব পাৰে। কিন্তু দৰ্শনে তেনেধৰণৰ কথাত বিশ্বাস নকৰে। দৰ্শন হ'ল এই যিটো নাও, এই মুহূৰ্তৰ কথাটো বিশ্বাস কৰে যে এতিয়া মোৰ কি আছে, আৰু এই ঈশ্বৰ যি সত্য, সেই সত্য কিন্তু এক হয়। আৰু আমাৰ যি ঋষি, সনাতন সভ্যতা সংস্কৃতিৰ যি উপনিষদৰ ঋষিও কিন্তু কৈ থৈ গৈছিল যে একম সৎ বিপ্ৰা বহুধা বদন্তি, তাৰমানে ট্ৰুথ ইজ ওৱান, মানে সত্য একে হয়, এই তাৰ ৰাস্তাটো অনেক, তালৈ যোৱাৰ ৰাস্তা অনেক। গতিকে সেয়েহে বিশ্বত বহুত ধৰ্ম আছে। বিশ্বত যাৰ যি যেনেকৈ ইচ্ছা গৈছে, যাৰ যি মন, আৰু এইটো আগৰ সংস্কাৰৰ লগতো কথা হয় যে সকলোৰে কৰ্ম, সকলোৱে ওৱাননেছ বা ট্ৰুথ ইজ ওৱান সকলোৱে ক'ব নোৱাৰে বা অনুভৱ কৰিব নোৱাৰে। গতিকে সেইটোও ভুল নহয়। মানুহবোৰে নিজৰ নিজৰ ধৰণে নিজৰ কৰ্ম ফল ভোগ কৰে, আৰু নিজৰ ধৰণে নিজৰ যিটো ছাফাৰিং থাকিব সেইটোতো কৰিব, আৰু শুধৰণিও তেনেকৈ হ'ব। ধৰ্ম বুলি ক'লে এতিয়া বিভিন্ন ধৰ্মৰ মানুহৰ বিভিন্ন কথা থাকে। কোনোবা ধৰ্মত মানুহৰ খাদ্য খানা হয়তো খুব সাত্বিক নিৰামিষ হ'ব, কৰবাত হয়তো মাছ মাংসৰে পূজা হ'ব। গতিকে এই ধৰণৰ কথাবোৰত কোনেও কাকো ক'ব নোৱাৰে যে এইটো ভুল, এইটো কোনো শুদ্ধ। গতিকে যাৰ যেনেকৈ যাব লগা আছে, সেই এটা প্ৰচেছ বা সেই এটা যাত্ৰা, তেওঁ সেই যাত্ৰাত গৈ শুধৰণি কৰিব, আৰু সদুশেষত কিন্তু আধ্যাত্মিক হ'ব লাগিব। আধ্যাত্মিক হ'লেহে আচল যি শুদ্ধ ধৰ্ম হ'ল, শুদ্ধ ধৰ্মই আধ্যাত্মিকতা। গতিকে শুদ্ধ ধৰ্ম হ'লে আধ্যাত্মিকতাৰ পৰা বেলেগ নহয়, আৰু সেয়ে বিজ্ঞানো বেলেগ নহয়। বিজ্ঞানৰ যি শেষৰ তত্ত্বটো হ'ল যে ভইড, মানে এই যিটো এম্পটি স্পেচ বুলি কয়, এইটো ফিজিক্সৰ কথা, আৰু সেইটোতো আধ্যাত্মিকতাৰ কথা। যেনে নাথিংনেছ, বুদ্ধদেৱৰ যিটো শূন্যতা, আৰু অদ্বৈতবাদৰ যিটো সনাতন সভ্যতা সংস্কৃতি, অদ্বৈতবাদৰ যিটো পূৰ্ণতা, ইয়াতো সকলো একেই হয়, শেষত গৈ এটা বিন্দুত মিলিত হয়। আৰু সেয়েহে মানুহে এই সংসাৰখন, বহুত মানুহে কয় যে এই সংসাৰখন ভ্ৰম, ঠিক আছে, বহুত মানুহে নহয়, এইটো সঁচাই কথা, সংসাৰ ভ্ৰম। এই সংসাৰ ভ্ৰম যদিও কিন্তু এই সংসাৰত আমি থাকিব লাগিব, যিহেতু সংসাৰখন সৃষ্টিকৰ্তাই আমাক ইয়াত আনন্দ ল'বৰ কাৰণে সৃষ্টি কৰিছে। গতিকে আমি খুব দমন নীতিৰে চলিলেও নহ'ব। মই ভাবোঁ, মোৰ ব্যক্তিগত অনুভৱ, যে আমি সংসাৰতো চলিব লাগিব, কিন্তু সংসাৰৰ ডিটেচমেণ্ট এটাচমেণ্ট আমি জানিব লাগিব, যে কোনখিনি সময়ত আমি এটাচমেণ্ট ল'ম আৰু কোনখিনি সময়ত আমি সংসাৰত টেক কৰিম বা আমি সংসাৰত নাথাকোঁ, ডিটেচমেণ্ট ল'ম। এই কথাটো যেতিয়া জানে আৰু বোধ শক্তি যেতিয়া থাকে, তাৰমানে খুব প্ৰজ্ঞাৱান ব্যক্তি, খুব জ্ঞানী মানুহে, জ্ঞান থকা মানুহে, তেওঁ জুৱা খেলত বহিলেও জুৱা খেলে তেওঁক প্ৰভাৱান্বিত কৰিব নোৱাৰে। কিয় নোৱাৰে? তেওঁৰ কাৰণে সকলো সময়তে, আৰু তেওঁ কোনো মঠ মন্দিৰ যাব নালাগে, তেওঁ মছজিদ যাব নালাগে, তেওঁৰ কাৰণে তেওঁৰ দেহটোৱে মন্দিৰ, আৰু তেওঁৰ যি কৰ্ম, সেই প্ৰতিদিনৰ কৰ্মটোৱে তেওঁৰ কাৰণে পূজা হৈ যায়। গতিকে সেই ধৰণৰ কথালৈ আমি আগবাঢ়িব পাৰিব লাগিব, আৰু সেই ওপৰলৈকে যাব পৰাটোকে আমি আধ্যাত্মিকতা বুলি কওঁ। কিন্তু ধৰ্মৰে আৰম্ভ হ'ব, পূজা পাতল, বিভিন্ন কথা, মন্ত্ৰ সাধনা, স্তুতি প্ৰাৰ্থনা, বিভিন্ন কথা আছে, অনেক ৰাস্তা আছে। কোনোটো ৰাস্তাই ভুল নহয়, কোনোটো ৰাস্তাই ক'ব নোৱাৰে যে আপুনি কাৰোবাক নিন্দা ঘৃণা কৰি যে এইটো বেয়া, এইটো ভুল। গতিকে সকলোৰে নিজৰ গৰুৰ ধৰ্ম গৰুৱে পালন কৰিব, বান্দৰৰ ধৰ্ম বান্দৰে পালন কৰিব। গতিকে কাকো কোনেও হাঁহি লাভ নাই যে মানুহে বান্দৰক হাঁহিলে যে বান্দৰে এইখিনিত এনেকৈ কৰি আছে। গতিকে বান্দৰৰ ধৰ্ম সেইটো, বান্দৰে সেইখিনি, বান্দৰৰ জীৱন, আজি আমাৰ মানুহৰ জীৱন, আমি বিভিন্ন জনী ভ্ৰমণ কৰি আহিছোঁ। গতিকে সেই ধৰণৰ এটা প্ৰচেছ থাকে, এটা চাইকেল থাকে।
গতিকে এই চাইকেলত আমি যাত্ৰাটো কৰিবই লাগিব। গতিকে আধ্যাত্মিকতাত আমি শেষত যাব লাগিব। এই সকলোবিলাকৰ শেষ বিন্দু আধ্যাত্মিকতা, স্পিৰিচুৱেলিটি। আৰু স্পিৰিচুৱেলিটিত গ'লে ধৰ্মত যেনেকৈ ভয় থাকে, ভয়তে কিছুমানে ধৰ্ম কৰে, আৰু কিছু মানুহ থাকে ভয়তে ধৰ্ম কৰে আৰু ধৰ্ম কৰি কৰ্মকাণ্ড কৰে, পূজা পাতল কৰে, কিন্তু তেওঁৰ মনৰ বিচাৰ বেয়া হয় আৰু তেওঁৰ একশ্যন কৰ্ম বেয়া হয়। গতিকে তেওঁ কিন্তু কৃত্ৰিম ধাৰ্মিকে হয়। গতিকে একদম শুদ্ধ ধৰ্মত থাকিবলৈ হ'লে, শুদ্ধ ধাৰ্মিক হ'বলৈ হ'লে মানুহজন সকলোৰে প্ৰতি সমভাৱ থাকিব লাগিব আৰু একদম ব্লিছ হৈ থাকিব লাগিব, আনন্দময় পৰিৱেশ থাকিব লাগিব, শান্তিময় পৰিৱেশ থাকিব লাগিব নিজৰ মনত, আৰু তেওঁ সকলোকে সমদৃষ্টিৰে লৈ পেলাই যি ওৱাননেছ, সেই ওৱাননেছত তেওঁ যাব পাৰিব লাগিব। সেয়াই হ'ল আধ্যাত্মিকতা। আৰু সেই আধ্যাত্মিকতাৰ দিশে যাবলৈ যুগে যুগে বহু মানুহে কাম কৰি আহিছে, আৰু সেয়ে ধৰ্মৰ প্ৰচাৰ, সেয়াই ধৰ্মৰ প্ৰচাৰ আচলতে, বেলেগ কোনো ধৰ্মৰ প্ৰচাৰ নাই। আৰু মই ক'লোৱেই মূল কথাখিনি, আৰু সহজভাৱে ক'বলৈ চেষ্টা কৰিছোঁ। হয়তো কথাখিনি আপোনালোকে বুজিব পাৰিছে। গতিকে এইখিনিয়ে ক'লোঁ। আৰু মই ভাবোঁ যে আমি কাকো কোনো ধৰ্মক ঘৃণা কৰা উচিত নহয়। সকলো ধৰ্মই নিজৰ ইচ্ছামতে থাকক, কেৱল এটাই হ'ব লাগে সকলোৰে উদ্দেশ্য, যে আমি ভাল কাম কৰিব লাগে। ধৰ্মৰ মূল উদ্দেশ্যই কিন্তু ভাল কাম কৰা, ভাল কথা পতা আৰু মানুহক সহায় কৰা। আৰু মানৱ ধৰ্মই হ'ল মানুহৰ ধৰ্ম। যেনেকৈ গৰুৰ ধৰ্ম হ'ব, গতিকে মানৱ ধৰ্ম মানে মানুহে মানুহৰ ধৰ্ম পালন কৰি আকৌ মানুহৰ সহায় কৰাৰ পিছত যেতিয়া আন জীৱকলৈকো আমি সহায় কৰিব লাগিব, প্ৰকৃতিৰ লগত আমি সহাৱস্থান কৰিব পাৰিব লাগিব, এই প্ৰকৃতিৰ লগত আমি মিলিজুলি থাকিব পাৰিব লাগিব। গতিকে এই কথাটোৱে হ'ল মূল ধৰ্ম, শুদ্ধ ধৰ্ম। এয়াই হ'ল বিজ্ঞান আৰু এয়াই হ'ল আধ্যাত্মিকতা। ধন্যবাদ।